মাজনীও মই যাওঁ দেই। তই ৰ'দত থাকোঁতে কাপোৰকেইটা মেলি দিবি। ঠিক আছে মা, কাপোৰকেইটা মেলিম বাৰু। কিন্তু তুমি আহোঁতে বস্তু লৈ আহিবা আকৌ। আজি বৰদিন নহয়, ঘৰটো ভালকৈ সজাব লাগিব আমি। ৰচোন, পইচা হাতত নায়েই। মালিকনীক টকা 2000মান খুজিব লাগিব। দিলে মানে আনিম আৰু। মা, সেইবোৰ মই একো নাজানো। মুঠতে তুমি বস্তু লৈ আহিবা। সকলোৰে ঘৰতে ইমান ধুনীয়াকৈ সজাইছে। আমাৰ ঘৰটো কি অন্ধকাৰ মাজত ৰাখিম নেকি? সকলোৰে ঘৰৰ লগত আমাৰ ঘৰটো নিমিলাবি মাজনী। সকলোৰে ঘৰ নিচিনা আকৌ আমাৰ ঘৰত পইচা নাই নহয়। মই লোকৰ ঘৰত হাজিৰা কৰিবলৈহে যাওঁ। সিহঁতৰ ঘৰৰ পৰা পোৱা পইচাকেইটকা ঘৰখনো চলিব লাগে, সকলো ফালেই দিব লাগে। এতিয়া আকৌ ৰচোন বাৰু, পইচা পাওঁ যদি আনিম বাৰু দে। তই এতিয়া ডাঙৰ হ'ল নহয়, তই যদি এতিয়া মোৰ দুখবোৰ বুজি নাপাওঁ, কোনে বুজি পাব বাৰু কচোন? হ'ব দিয়া মা, মইনো কি ক'ম আৰু। যদি পাৰা আনিবা আৰু। মই তুমি আনিবা বুলি আশা কৰি থাকিম দেই মা। আশা কৰি নাথাকিবি, যদি পাওঁ তেতিয়াহে আনিম আৰু। হ'ব আৰু দিয়া, কিনো ক'ম আৰু তোমাক। হ'ব দে, সেইবোৰ চিন্তা কৰি থাকিব নালাগে। মই এতিয়া যাওঁ, কাপোৰকেইটা ধুনীয়াকৈ মেলি দিবি আৰু ভাত বনাই থোৱা আছে, খাই বৈ ধুনীয়াকৈ বাচনকেইটা ধুই থবি। মই আহিছোঁ দেই। ঠিক আছে মা, যোৱা। যদি পাৰা চেষ্টা কৰিবা আৰু বস্তুকেইটা আনিবলৈ। ৰচোন বাৰু চাই লওঁ, পইচা পালেহে আনিম। হ'ব দে, মই যাওঁ এতিয়া। চবৰ ঘৰতে ইমান ধুনীয়াকৈ সজাইছে, আজি মানে আমাৰ ঘৰটো চাগে অন্ধকাৰতে থাকিব আৰু। মা, মা, মাজনী ইয়ালৈ আহ, ভিতৰতে আছোঁ মই। মা, আজি কি খ্ৰীষ্টমাছ বুলি তোমালোকে পাহৰি গ'লা নেকি? নাই পাহৰা আকৌ। খ্ৰীষ্টমাছটো আৰু কি মই পাহৰিম নেকি? পিছে তই কিয় বা সুধিলি? নহয়, এতিয়ালৈকে একো ডেক'ৰেশ্যনৰ বস্তু অনা নাই, একো মানে যা যোগাৰো কৰা নাই যে, সেইকাৰণে সুধিছোঁ। কি হ'ল মানে, একো ডেক'ৰেশ্যন নকৰা নেকি? কৰিম, বহুত সময় আছে। একো বহুত সময় নাই মা। এটা কাম কৰা, পাপাৰ লগতে মই নহ'লে গৈ পেলাই বজাৰকেইটা কৰি আহোঁগৈ। নালাগে মাজনী, দেউতাই সকলো বস্তু আনি থৈছেই, অকল ৰুমটো সজালে হ'ব। কি? দেউতাই সকলো বস্তু আনি থৈছে? কিন্তু ক'ত থৈছে? মই যে নাই দেখা। এই ষ্ট'ৰ ৰুমতে ভৰাই থৈছে। আগতে উলিয়াই কি কৰিব? আজি তেওঁ অফিচৰ পৰা অহাৰ পিছত ধুনীয়াকৈ দুয়োটাই মিলি ডেক'ৰেশ্যনটো কৰি ল'বি আৰু। পিছে তোৰ কোনোবা লগৰীয়া আহিব নেকি? মা, মোৰ লগৰীয়া সকলোবোৰে আহিব, আৰু সেইকাৰণে ঘৰটো বহুত ধুনীয়াকৈ সজাব লাগিব মা, যাতে এইখিনি জেগাৰ ভিতৰত আমাৰ ঘৰটো আটাইতকৈ জিলিকি থাকে। হয় নেকি? তোৰ লগৰীয়া আহিব? তই যে মোক নাই কোৱা মানে মই ক'ম বুলি ভাবিছিলোঁ আৰু তোমাক। পিছে মা, সোনকালে পাপাক আহিবলৈ কোৱাচোন। আমি সোনকালে ঘৰটো সজাব লাগিব, আৰু খানা চানাও ভালকৈ কিবা বনাবা দেই তুমি, যাতে মোৰ ফ্ৰেণ্ডছখিনিয়ে গোটেইখিনি যাতে শলাগি লয়। হ'ব বাৰু দে, খানা চানাবোৰ হৈ যাব, চিন্তা কৰিব নালাগে। মালতী আছে নহয়, তাই সকলোবোৰ ধুনীয়াকৈ বনাই দিব। কি? মালতী আণ্টিয়ে খানা বনাব? মা, এইটো যে ভুল কাম কেতিয়াও নকৰিবা দেই। মালতী আণ্টিয়ে কি খানা বনাই মই ভালকৈ জনা আছে, আৰু মোৰ ফ্ৰেণ্ডছখিনিক কি মালতী আণ্টিয়ে বনোৱা খানা খুৱাম নেকি মই? নাই মা, খানা তুমিয়ে বনাব লাগিব। যদি তুমি খানা নবনোৱা, তেতিয়াহ'লে বাহিৰৰ ভাল কেফে এখনৰ পৰা অৰ্ডাৰ কৰি দিবা খানাবোৰ। আৰে, মালতীয়ে ইমান ধুনীয়াকৈ খানা বনাই, তই কি মালতীয়ে বনোৱা খানাবোৰ খাই বেয়া পাওঁ নেকি? বেয়া মানে কি আৰু, খাব পাৰি আৰু, কিন্তু হ'লেও এইবোৰ খানা মই মোৰ লগৰীয়াখিনিক নোখুৱাওঁ দেই মা। এইটো কিন্তু মই ভুল কেতিয়াও নকৰোঁ। সকলোৱে মোক পিছত নহ'লে ঠাট্টা মাৰি থাকিব, কি খানা খোৱালি বুলি। সেইকাৰণে তুমি বনাবা, নহ'লে মানে ভাল চাই ৰেষ্টুৰেণ্ট এখনৰ পৰা অৰ্ডাৰ কৰি দিবা। হয় নেকি? পিছে ৰচোন বাৰু, মালতীক মই সুধি চাব লাগিব। তাই যদি বনাব পাৰে তেতিয়াহ'লে তাই বনাব আকৌ। আৰে মা, মই কৈছোঁ নহয়, মই মালতী আণ্টিয়ে বনোৱা খানা নোখুৱাওঁ কিন্তু। ঠিক আছে হ'ব বাৰু দে, মই বনাম, নহ'লে ৰেষ্টুৰেণ্টৰ পৰা অৰ্ডাৰ কৰি দিম বাৰু। পিছে তোৰ ফ্ৰেণ্ডছ কিমানকেইজন আহিবনো? সিহঁতি 3টামান আহিব চাগে। ঠিক আছে বাৰু দে, তেতিয়াহ'লে বাহিৰৰ পৰাই অৰ্ডাৰ কৰি দিম আৰু। ঠিক আছে বাৰু দিয়া। আৰু এটা কাম কৰিবা মা, মালতী আণ্টিক ৰুমবোৰ অকণমান ঠিক কৰি দিবলৈ ক'বা, যাতে দেউতা আহিলে আমি ধুনীয়াকৈ ডেক'ৰেশ্যনটো কৰিব পাৰোঁ। ঠিক আছে, হ'ব বাৰু। এই ছোৱালীজনীৰ পৰা মানে শান্তি নাই আৰু, কৈছোঁ নহয়। মালতীয়ে ইমান ধুনীয়াকৈ খানাবোৰ ৰান্ধে, তাই আকৌ সেয়া খানা খাই বেয়া পায়। কি ক'ম আৰু তাইক মই। বাইদেউ, আপুনি সপাই ইয়াতে আছে? ইয়াতে আছোঁ। কিবা লাগিছিল নেকি মালতী? মানে বাইদেউ, মই সকলোবোৰ কাম কৰি দিওঁৱেই, আৰু ভাতকেইটাও ৰান্ধি দিলোঁ। মানে আজি মই অকণ ঘৰলৈ সোনকালে যাম বুলি ভাবিছোঁ বাইদেউ। ঘৰলৈ সোনকালে যাওঁ মানে? কেলৈ সোনকালে যাবি আজি? মানে আজি এই খ্ৰীষ্টমাছ যে বাইদেউ, সেইটো কাৰণে ঘৰখনতো অকণমান ইটো সিটো কাম আছে, সেয়া কাম কৰিবগৈ লাগিব। সেইকাৰণে ভাবিছোঁ অকণমান সোনকালে যাম বুলি। তই ঘৰত কি খ্ৰীষ্টমাছ পাতিছ নেকি? নাই পতা। হ'লেও আৰু ছোৱালীজনী আকৌ আছে নহয়, তাই কিবা কিবি লাগে বুলি কৈ আছে। চাওঁচোন কেনেকৈনো কি দিব পাৰোঁ। মানে মোক টকা কেইটামান লাগিছিলে বাইদেউ, আপুনি দিব পাৰিব নেকি বাৰু? মানে তাই অকল আপত্তিয়ে কৰি আছে মোক। সকলোৰে ঘৰতে বোলে খ্ৰীষ্টমাছ ধুনীয়াকৈ পাতিব, সকলোৰে ঘৰত বোলে ডেক'ৰেশ্যন কৰিব। আমাৰ ঘৰখনো কিয় আন্ধাৰ হৈ থাকিব লাগে, সেই বুলি তাই আঠুৱনিৰ পৰা মানে কামলৈ অহা আগৰলৈকে থুনথুনাই আছে। সেইকাৰণে বোলো ৰচোন, মই বোলো বাইদেউক আজি কৈ চাম বাৰু। পইচা দুটকামান যদি দিব পাৰে তেতিয়াহ'লে বোলো ময়ো ঘৰটো সজাম আৰু, সেই বুলি ভাবিছিলোঁ বাইদেউ। যদি দিব পাৰে আপুনি মোক দিবচোন। পইচা মানে তই দেখোন এইটো মাহৰ পইচাটো নিলিয়ে,
আকৌনো তোক মই পইচা কেনেকৈ দিম এতিয়া? নহয় বাইদেউ, আপুনি পাৰে যদি মোক এডভান্সকৈ টকা 2000মান দিবচোন। এইটো মাহৰ পইচাখিনি এদাই হ'ল। আকৌ দোকানতো বাকী থাকে যে, বাকী কাৰেণ্টৰ বিল কিবা কিবি এইবোৰ থাকেই। ছোৱালীজনী আকৌ স্কুলত দিব লাগে, কিবা কিবি কিনা মেলা, সেইবোৰত পইচা খৰচেই হৈ যায় বাইদেউ। যেন তেন চলোহে আৰু। সেইকাৰণে এতিয়া খ্ৰীষ্টমাছৰ কাৰণে বজাৰ কৰিবলৈ পইচা এটাও খাওঁ নাই হাতত। তাকে যদি আপুনি এডভান্সকৈ 2000মান টকা দিয়ে, তেতিয়া মানে মোৰ সুবিধা হ'ল তেনেকৈ অকণমান। হয় নেকি? ঠিক আছে বাৰু, টকা 2000 তোক মই দিব পাৰিম। কিন্তু টকা 2000 নি পেলাই তই এনেই খৰচ কেলৈ কৰিব লাগেনো? তাতকৈ তই আমাৰ ঘৰলৈকে আহিবি আকৌ, ছোৱালীজনীকো আমাৰ ঘৰলৈকে লৈ আহিবি। মানে চা, তোক মই ভালটো ভাবেই কৈছোঁ। টকা 2000 নিবি হয়, কিবা কিবি বস্তু কিনি অকল এদিনৰ কাৰণেহে সজাবি আৰু ঘৰখন। তাৰপিছততো সেইবোৰ বস্তু কি কৰিবি? এনেই পইচাটোহে সোমাই থাকিব। তাতে আকৌ তোৰ চলিবলৈ কিমান দিগদাৰ হয়। সেইকাৰণে টকা 2000টো নিয়াতকৈ ছোৱালীজনীক আমাৰ ঘৰলৈকে লৈ আহিবি। আমাৰ ঘৰত এনেও দেখোন ধুনীয়াকৈ খ্ৰীষ্টমাছ আমি পাতিমেই। তহঁতি আমাৰ ঘৰতে থাকিবি আজি। হয় বাৰু, আপুনি কথাবোৰ ঠিকেই কৈছে। টকা 2000 নি যিবোৰ বস্তু কিনিম সেইবোৰ বস্তু অকল এদিনৰ কাৰণেহে, অকল আজিৰ দিনটোৰ কাৰণেহে। এনেও সেইবোৰ বস্তু ক'ৰবাত চুকেটাতে পৰি থাকিবগৈ। এনেই টকাকেইটা সোমাবলৈ মোৰো মন নাই। ছোৱালীজনী বৰ থুনথুনাই আছিলোঁ, সেইকাৰণে ভাবিছিলোঁ বোলো কিবা কিবি অলপ লৈ যাম বুলি। যদি আপুনি আপোনালোকৰ ঘৰলৈকে মাতিছে তেতিয়াহ'লে টকা 2000 নিদিলেও হ'ব বাইদেউ। সেই 2000 টকাটোৱে মই বেলেগ কামত খটাব পাৰিম। এনেই খৰচ কৰিব নালাগে দে, আমাৰ ঘৰলৈকে আহিবি। এটা কাম কৰিবি, তই সেই আমাৰ ড্ৰয়িং ৰুমটো ভালকৈ চাফ চিকুণ কৰিবিচোন দেই। তাতে মানে ধুনীয়াকৈ ডেক'ৰেশ্যন কৰা হ'ব। আৰু মোৰ মাজনী লগৰো কোনোবা আহিব নেকি, সেইকাৰণে মানে অকণমান ঘৰটো ভালকৈ ৰাখিবি। ঠিক আছে বাৰু, হ'ব বাইদেউ। মই তেতিয়াহ'লে কামত লাগোঁগৈ দিয়ক। যা সোনকালে কামকেইটা কৰি পেলাই ছোৱালীজনীক ইয়ালৈ লৈ আহিবি। আৰু ইয়াতো কিবা কিবি কাম আছে নহয়। হ'ব দিয়ক। মালতী জনীলে বেয়াও লাগে হেৰৌ, ইমান কষ্ট কৰি জীয়েকক পঢ়াইছে শুনাইছে। সঁচাকৈ দেই, আমিবোৰ এতিয়া কিমান আৰামত আছোঁ। তাইতো আমাৰ নিচিনাই মানুহ। তাই আকৌ আমাৰ ঘৰত কাম কৰি পেলাই ঘৰখন চলাই আছে নহয়। হয় বৰ বেয়া লাগে। ভগৱানে এনেকুৱা কষ্টবোৰ মানুহক কেলে দিয়ে জানো পায়। কামবোৰ কৰি প্ৰায় শেষ হৈছে আৰু, খালি বাচন কেইটামান ধুবলৈ আছে। সেইকেইটা ধুই পেলাই মই ঘৰলৈ গৈ মাজনীক লৈ আহিবগৈ লাগিব। তাই চাগে কিমান আশা কৰি আছে দেহি, মাকেইজনীয়ে কিবা এটা নিব বুলি। বাইদেউ ঠিকেই কৈছে বাৰু। হয়, টকা 2000 নি পেলাই মোৰ তাত এনেই ভৰাবলৈ কি দৰকাৰ? তাতকৈ ইয়ালৈকে মাতিছে, ইয়াতে থাকিম আৰু এনেও এইবোৰ বস্তু এদিনৰ কাৰণেহে। তাৰপিছত গৈ পেলাই ক'ৰবাত চুকত এটা পৰি থাকিবগৈ। মালতী আণ্টি। দিয়া মাজনী, কোৱাচোন। আণ্টি, মই যে আপোনাক কৈছিলোঁ ৰুমবোৰ চাফা কৰিবলৈ, আপুনি ৰুমবোৰ চাফা কৰিলেনে ভালকৈ? কৰিলোঁ মাজনী, কৰিলোঁ। বাকীবোৰো ভালকৈ চাফা কৰিব দেই। আজি মানে মোৰ লগৰীয়া আহিব, আৰু সিহঁতি বহুত ধনী ঘৰৰ হয়। আকৌ ইয়াত ঘৰটো লেতেৰা পেতেৰা পালে মানে মই বৰ লাজ পাম সিহঁতৰ আগত। তুমি লাজ নোপোৱা দিয়া মাজনী, মই সকলোবোৰ ভালকৈ চাফা কৰিয়ে থৈছোঁ। সকলোবোৰ ভালকৈ চাফা কৰিছোঁ যদিও আকৌ এবাৰ ভালকৈ চকুনবোৰ চাব। যদি অকণমানো ক'ৰবাত ধূলি ওলায় মই বহুত লাজ পাম। মানে আপুনি আচলতে এইবোৰ বুজি নাপাব, কাৰণ আপুনি আমাৰ কেটেগৰী মানুহ নহয় যে। আপোনালোকেতো এনেও ধূলিয়ে যাবই থকা মানুহ, আমি আকৌ তেনেকুৱা নহয় যে। সেইকাৰণে ৰুমবোৰ চাফা কৰিলে যদিও আকৌ এবাৰ ভালকৈ চাব, যাতে মই পিছত মোৰ লগৰীৰ আগত লাজ নাপাওঁ। ঠিক আছে বাৰু মাজনী, হ'ব দিয়া, মই আকৌ এবাৰ ভালকৈ চাই দিম। পাপা, তুমি পালাহি? মাজনী, মই পালোহি আকৌ। আজি যে বৰদিন, ঘৰটো ভালকৈ সজাব লাগিব যে, সেইকাৰণে সোনকালে আহিলোঁ। ভালে কৰিলে পাপা, মই তোমাৰ কাৰণে অথনিবাৰ ৰখি আছিলোঁ। ব'লা তুমি অকণমান ফ্ৰেছ লোৱা, তেতিয়ালৈকে আণ্টিয়ে ৰুমটো ভালকৈ চাফা কৰি দিয়ক। তাৰপিছত আমি ডেক'ৰেশ্যন কৰিম দেই পাপা। ঠিক আছে বাৰু মাজনী, হ'ব। মালতী, এটা কাম কৰিবি, তই মোলৈ লাল চাহ একাপ বনাবিচোন দেই। ঠিক আছে বাৰু ছাৰ, মই বনামগৈ বাৰু। পাপা, আজি আমাৰ ঘৰটো বহুত ধুনীয়াকৈ সজাব লাগিব, যাতে এইটো এৰিয়াৰ ভিতৰত আমাৰ ঘৰটো আটাইতকৈ জিলিকি থাকে। তাতে আকৌ মোৰ ফ্ৰেণ্ডছো আহিব। হয় নেকি মাজনী? ব'লা তেতিয়াহ'লে, মই অকণমান ফ্ৰেছ হৈ লওঁ, চাহ একাপ খাই লওঁ, তাৰপিছত আমি ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিম, হ'বনে? ঠিক আছে, হ'ব, ব'লা আহা। মাজনী, হৈছেনে তোমাৰ? পাপা, হৈছে। চোৱাচোন, ৰুমটো ইমান ধুনীয়া লাগিছে ন? আকৌ বহুত ধুনীয়া লাগিছে। মাজনী, তুমি যোৱা, অকণমান ফ্ৰেছ হৈ লোৱাগৈ, আৰু অলপমান পিছত তোমাৰ ফ্ৰেণ্ডছবোৰ আহি পাবহি নহয়। ঠিক আছে দিয়া পাপা। ৰুমটো সঁচাকৈ বৰ ধুনীয়া লাগিছে পাই। মালতী, মালতী, মালতী। হেৰা, কি হ'ল? মালতীক কিয় চিঞৰি আছা? তুমি দেখোন জানাই মই ঘনে ঘনে চাহ খাই থাকোঁ বুলি। মালতীনো ক'ত গ'লগৈ? এতিয়া চাহ একাপ খাবলৈ ইমান মন গৈছে। যোৱাচোন তাইক কোৱাগৈ চাহ একাপ বনাবলৈ মোলৈ। মালতী নাই নহয়, তাইক মই এতিয়া ঘৰলৈ পঠিয়ালোঁ, আকৌ আহিব বাৰু। ইমান সোনকালে ঘৰলৈ পঠিয়ালা যে, কিহৰ কাৰণে? অইন কাৰণ নাই হেৰি, অথনি তাই মোক টকা 2000 বিচাৰিছিলে, বোলে জীয়েকে বাকী বস্তু কিনিব বোলে সেই ঘৰত সজাবলৈ খ্ৰীষ্টমাছৰ কাৰণে। তাইক মই ক'লোঁ, তোক বোলে এনেই চলিবলৈ নাই, তোক তাকে চলিছ তই। টকা 2000 নি পেলাই বোলে বস্তুবোৰ কিনি পেলাই কি কৰিবি এনেই এদিনৰ কাৰণে?
তাতকৈ বোলো তই আৰু ছোৱালীজনী আমাৰ ঘৰলৈকে আহিবি সেই বুলি ক'লোঁ। তাকে এতিয়া তাই আনিবলৈ গৈছে ছোৱালীজনীক। অঁ হয় নেকি? তেনেকৈ ক'লা যদি ভালেই কৰিলা দিয়া। হয়ো হয়, টকা 2,000 নি পেলাই এনে বস্তুবোৰ কিনি পেলাই মানে এনে থৈহে দিব। তাতকৈ সেই 2,000 টকাই তাই বেলেগ কিবা কামেই কৰিব পাৰিব। ভালেই কৰিলা দিয়া। আমাৰ ঘৰত যেতিয়া খ্ৰীষ্টমাছটো পাতিছোৱে, তেতিয়াহ'লে তেহেঁতি আমাৰ ঘৰতে আহিলে ধুনীয়াকৈ উদযাপন কৰিব পাৰিব। সেই বুলি ভাবিহে মই তেনেকৈ ক'লোঁ। পিছে ৰ'বা, চাহকাপ তোমাক মই বনাই দিওঁ। চাহকাপ বনাব বাৰু। পিছে ৰুমটো কেনেকুৱা লাগিছে? তুমি যে এবাৰো কোৱা নাই। ভাল লাগিছে আকৌ, ইমান ধুনীয়াকৈ সজাইছা বাপেক জীয়েক মিলি পেলাই। কেলেনো বেয়া হ'ব বাৰু, বৰ ধুনীয়া লাগিছে। পিছে শুনাচোন, মাজনী কোনোবা লগৰ আহিব বোলে, আৰু তুমি খানাটো ৰেষ্টুৰেণ্টৰ পৰা অৰ্ডাৰ কৰি দিবা। ৰেষ্টুৰেণ্টৰ পৰানো কেলৈ লাগে আকৌ অৰ্ডাৰ কৰিবলৈ? মালতী আহিব যদি তাই বনাব পাৰিব দেখোন। তাকেহে, তাইক মই কৈছিলোঁ। তাই আকৌ মালতে বনোৱা খানা বোলে লগৰকেইটাক নোখোৱাই। কি ক'বা আৰু। হোটেলৰ পৰা দিয়া এইবোৰ জ্বলা মছলাবোৰ খাই পেলাই পেট বেমাৰহে হ'ব। কি যে ছোৱালী নহয়। হ'ব আৰু দিয়া, তাই কৈছে যেতিয়া আৰু অৰ্ডাৰ কৰি দিম আৰু। হ'ব, অৰ্ডাৰ কৰি দিবা। ৰ'বা, মই তোমালৈ চাহকাপ বনাই আনোগৈ। মাজনী, ঐ মাজনী, মাজনী। অঁ মা, তুমি আহিলা মা? অঁ আহিলোঁ মাজনী। কিন্তু তুমি এনেকৈ খালী হাতখন লৈ আহিছা যে, একো নানিলা মানে ন মা? একো নানিলা মানে মাজনী, হেৰি, আমাক আজি মালিকনী ঘৰলৈকে মাতিছে। আমি আজি তাতেই বৰদিন উদযাপন কৰিম। কি? তুমি সঁচাকৈ কৈছানে মা? অঁ আকৌ, সঁচাকৈ কৈছোঁ মাজনী। আজি আমি তেওঁলোকৰ ঘৰতে বৰদিন উদযাপন কৰিম। ৱাও, মোৰ মনটো সঁচাকৈ বৰ ভাল লাগিছে মা। তেওঁলোক কিমান ধনী মানুহ আৰু কিমান ধুনীয়াকৈ চাগে খ্ৰীষ্টমাছ পাতিছে, মোৰ ভাবেই ভাল লাগিছে। ব'লা ব'লা মা, যাওঁ ব'লা। অঁ যাম বাৰু মাজনী, কিন্তু শুনি লওক কেইটামান কথা। তাত গৈ কিন্তু একো বস্তু নুচুবি দেই। য'ত তোক বহাই থ'ম তই তাতে বহি থাকিবি। মালিকৰ ঘৰৰ জীয়েকজনী ইমান ভাল নহয়, মানে অকণমান অহংকাৰী টাইপ। সেইকাৰণে তোক যেতি ক'বও পাৰে আকৌ। তই সেইকাৰণে একো নুচুবি দেই মাজনী, ভালকৈ বহি থাকিবি। অঁ হ'ব দিয়া মা, মই একো নুচোঁ, তুমি চিন্তা কৰিব নালাগে। পিছে তেতিয়াহ'লে বৈ যাওঁ বৈ। ব'লা। ঐ, দিয়াহঁতৰ ঘৰটো ইমান ধুনীয়াকৈ সজাইছে ন, একদম আঁতৰৰ পৰা জিলিকি আছে অ'। অঁ সঁচাকৈ দেই, বহুত ধুনীয়াকৈ সজাইছে পাই। ঐ, তহঁতি আহিলি, বহ আকৌ। অঁ আমি আহি পালোহি। দিয়া, তহঁতৰ ঘৰটো ইমান ধুনীয়াকৈ সজাইছে নহয়, ইমান ভাল লাগিছে নহয় দেখি। সঁচাকৈ দিয়া, বহুত ধুনীয়া লাগিছে দেই। তোমালোকৰ ঘৰত কিন্তু বৰ ধুনীয়াকৈ বৰদিন উদযাপন কৰিছা। আকৌ আমাৰ ঘৰত আৰু বেয়াকৈ উদযাপন কৰিম নেকি? বহা বহা তোমালোকে। পিছে আন্টি আংকল নাই নেকি? দেখা নাই যে। আছে আছে, মাহঁতে ভিতৰতে আছে। ৰ আহিব মা। তোমালোকে আহি পালাহি? অঁ আণ্টি, পালোহি আমি। ভালনে আপোনাৰ? ভাল ভাল। তোমালোকৰ সকলোৰে ভাল নহয়? ভাল ভাল আণ্টি, আমাৰ সকলোৰে ভাল। পিছে আণ্টি, আপোনালোকৰ ঘৰটো ইমান ধুনীয়াকৈ সজাইছে নহয়, ইমান ধুনীয়া লাগিছে দেখিবলৈ। হয় নেকি? পিছে তোমালোকে অকণমান এনজয় কৰা, মই ভিতৰত মানে কিবা কাম এটা কৰি আছোঁ। অঁ ঠিক আছে, হ'ব বাৰু। কি হ'ল কৃষ্ণা, এনেকৈ যে তই মনে মনে বহি আছ? নাই অ', মই আচলতে তহঁতৰ ৰুমটোৱে চাই আছোঁ। ইমান ধুনীয়া লাগিছে নহয় সঁচাকৈ দেই। কি যে নহয় তয়ো। পিছে আৰু এটা ৰুম ডেক'ৰেশ্যন কৰিছোঁ, বৈ তালৈ নহ'লে যাওঁ বৈ। নিবি, ব'লা, আমাৰ আৰু এটা ৰুম ডেক'ৰেশ্যন কৰিছোঁ নহয়, সেইটো চাবা ব'লা। ঠিক আছে ব'লা। ৱাও, এইটো ৰুমতচোন গোটেই গিফ্টে গিফ্ট। মোক কিন্তু ভাল গিফ্ট এটা দিবি আকৌ দেই। দিয়া, অকল কিন্তু তাইক দিলে নহ'ব দেই, মোকো দিব লাগিব। ইমান ধুনীয়াকৈ সজাইছে নহয়, সেইটো ৰুমতকৈ এইটো ৰুমহে বেছি ভাল লাগিছে মোৰ। গোটেই গিফ্টে গিফ্ট। ল'বি দে, গিফ্টবোৰ এনেও তহঁতক দিবলৈকে আনিছোঁ মই। তহঁতক নিদিনো কাক দিম আৰু। দিয়া, পইচা কিন্তু কিছু খৰচ কৰিছা দেই তুমি। আকৌ পাপাই মোক চব দিয়ে। পাপাক মই যিটোকে কওঁ সেইটোকে মোক পাপাই মোলৈ আনি দিয়ে। আমাকো আমাৰ পাপাই দিয়ে বাৰু, কিন্তু হ'লেও পাই তোৰ নিচিনাকৈ যে এনেকৈ উভৈনদীকে নিদিয়ে আৰু দেই। তই কিন্তু বহুত লাকি হয় পাই। হয় নেকি? দিয়া, তই সঁচাকৈ লাকি দেই বহুত। কি যে কথাবোৰ কৈ আছ ন তহঁতি। পিছে আমাৰ ড্ৰয়িং ৰুমতে বহোগৈ বৈ। অঁ ঠিক আছে বৈ। কৃষ্ণা, এই দেখোন আমাতকৈ বহুত ধনী ঘৰৰ। অঁ সঁচাকৈ বহুত ধনী ঘৰ ছোৱালী অ'। দেখিছনে বাৰু, খ্ৰীষ্টমাছ বুলিয়ে ইমানখিনি টকা খৰচ কৰিছে। মোৰ পাপাই কিন্তু ইমান পইচা খৰচ কৰিব নিদিয়ে দেই মোক। তাইক বুলিহে দিছে পাই। আৰু ঘৰখনো ইমান ধুনীয়াকৈ সজাইছে নহয়। বৰ ধুনীয়াকৈ সজাইছে পাই। ঐ, কি হ'ল তহঁতৰ? আকৌ ধৰি বৈ, তাই মাতিছে বৈ। ড্ৰয়িং ৰুমতে বহোগৈ বৈ। ঠিক আছে বৈ। তহঁতে ক'ল্ড ড্ৰিংকছ খাবি নে কফি খাবি? ক'ল্ড ড্ৰিংকছে খাওঁ দে, কফি নাখাওঁ আৰু।
নহয়, মই কফি খাম। মই ক'ল্ড ড্ৰিংকছ নাখাওঁ দেই। মোৰ গাটো মানে এইকেইদিন ভাল নহয়। ক'ল্ড ড্ৰিংকছ খালে আকৌ কাহ চৰ্দি হ'ব। মোলৈ কফিকে আনিবি। অঁ ঠিক আছে বাৰু, হ'ব দে। তহঁতে আকৌ অকণমান দেৰি আমাৰ ঘৰত থাকিব লাগিব দেই। মেইন ফাংচনবোৰ হ'বহে এতিয়া। মেইন ফাংচন মানে আৰু কি আছেনো? বহুত কিবা কিবি আছে। চান্তা ক্লজ আহিব আছেই, আৰু আমি সকলোৱে মিলি কেক কাটিম। বহুত কিবা কিবি আছে আৰু। থাকচোন, থাকিলে গম পাবি নহয়। অ' চান্তা ক্লজ আহিব নেকি? অঁ আকৌ চান্তা ক্লজৰ অবিহনে দেখোন খ্ৰীষ্টমাছে আধৰুৱা। অঁ হয় বাৰু দে, ঠিকে কৈছ তই। দিয়া মাজনী। অঁ মালতী আণ্টি, কি হ'ল? আপুনি আকৌ আহিলে যে? আপুনিতো গুচি গৈছিলে, আৰু লগতে আপুনি কাক লৈ আহিছে? মানে মাজনী, এয়া মোৰ ছোৱালী। ভাবিছোঁ আজি বৰদিনটো তোমালোকৰ ঘৰতে থাকি পেলাই উদযাপন কৰিম। সেয়েহে মই মোৰ ছোৱালীকো লৈ আহিলোঁ। তোমালোকৰ লগতে বহাই ল'বা নেকি ছোৱালীজনীক? কি? এইবোৰ এইবোৰ আপুনি কি কথা কৈছে মালতী আণ্টি? আপোনাক ইয়ালৈ আহিবলৈ কোনে কৈছে? আৰু আপুনিতো আহিছে বাৰু, কিন্তু আপুনি আপোনাৰ ছোৱালীকো লৈ আহিছে যে ইয়ালৈ? তাকো আপুনি আমাৰ লগত বহাই ল'বলৈ কৈছে। মোৰ মগজত বিকৃতি ঘটা নাই। আপোনালোকৰ নিচিনা দুখীয়া মানুহক মই মোৰ ধনী ফ্ৰেণ্ডখিনিৰ মাজত পঢ়াম। আপোনাক ইয়াতে আহিবলৈ পাৰ্মিশ্যন দিলে কোনে? আপুনি আমাৰ ঘৰত চাকৰণিহে কৰে, আৰু আপুনি যে আমাৰ ঘৰত বৰদিন উদযাপন কৰিবলৈ আহিছে, আৰু আহিছেতো আহিছে, লগতে ভিখাৰী জীয়েককো লৈ আহিছে। কাপোৰ কানি পিন্ধা ধৰং দেখিছে নাই কেনেকুৱা? আপুনি আমাৰ ঘৰলৈ কি বুলি সাহস কৰি আহিলে বাৰু? নহয় মানে মাজনী। হ'ব, ঘেঁহাই থাকিব নালাগে। আপোনালোকৰ নিচিনা ভিখাৰীবোৰক মই ভালদৰে জানো। অকণমান যদি মৰম কৰোঁ নহয়, সিহঁতি মূৰৰ ওপৰত উঠিবলৈ বিচাৰে। আপোনালোককতো ইয়াতে কোনো মতা নাছিলে। লাজো নাই পাই, কেনেকৈ যে ভিখাৰী গোটা আহিছে নহয়। এতিয়া এইখন ঘৰৰ পৰা ওলাই যাওক, কাইলৈ কাম কৰিবলৈ আহিব। আপোনালোকৰ নিচিনা মানুহ থাকিলে মানে আমাৰ এই ভাল দিনটো বৰবাদ হ'ব। মাজনী, মা চোৱাচোন, এই ভিখাৰীজনী আমাৰ ঘৰত বৰদিন উদযাপন কৰিবলৈ আহিছে। তুমি এতিয়া ইহঁতৰ ঘৰৰ পৰা উলিয়াই দিয়া মা, এতিয়া উলিয়াই দিয়া, নহ'লে আমাৰ গোটেই ফাংচনটোৱে বৰবাদ কৰি পেলাব। মাজনী চুপ থাক, আৰু এটা কথাও নকবি তই। তই এনেকৈ মালতীক ক'বলৈ ক'ত সাহস পালি? মা, তুমি যে মোক গালি পাৰিছা, তুমি দেখা নাই জানো ইমান ভাল দিন এটা ইহঁতবোৰ আহি পেলাই গোটেই বৰবাদ কৰিব বিচাৰিছে। ইহঁতি নিজে অহা নাই, ইহঁতক মই মাতিছোঁ ইয়ালৈ। কি? তুমি মাতিছা? কিন্তু কিয় মাতিলা মা তুমি? বৰদিন উদযাপন কৰিবৰ কাৰণে সিহঁতক মই ইয়ালৈ মাতিছোঁ। মা, তুমি মানে? মই কৈছোঁ নহয়, এটা কথাও নকবি। তই ইমান অহংকাৰী বুলি মইতো কেতিয়াও ভবা নাছিলোঁ। মালতীক তই এনেকৈ কবি বুলি মই সপোনতো ভবা নাছিলোঁ। মালতী তোক ইমান মৰম কৰে, মোতকৈ বেছি তোক মালতীয়ে মৰম কৰে, কিন্তু তই মালতীক এনেকৈ ভিখাৰী বুলি হাঁহিছ মাজনী। তই জাননে তই এখন ঘৰত কিমান আৰামত আছ? তই কিমান সুখত আছ? তই ৰাজৰাণীৰ গতে আছ এখন ঘৰত। তই সেইটো কথা গম পাৱনে? একো এটাৰ অভাৱ নিদিয়াকৈ তোক আমি ডাঙৰ দীঘল কৰিছোঁ। তই কিমান সুখত আছ সেয়া হয়তো তই নিজে জানই। কিন্তু তই চাচোন, মালতী জীয়েকে জানো এইবোৰ পাইছে? মালতী জীয়েকে এইবোৰ একোৱে পোৱা নাই। তাই কিমান অভাৱত ডাঙৰ হৈছে সেয়া হয়তো তই বুজি নাপাবি, কাৰণ তই অভাৱ পোৱা নাই যে। মালতীয়ে আমাৰ ঘৰত কাম কৰিবলৈ আহে। আমাৰ ঘৰত কাম কৰা যিকেইটা পইচা পায় সেইকেইটা পইচাই গোটেই ঘৰখন আউল মাৰে, লগতে জীয়েককো পঢ়াইছে সমানে সমানে। তাই যে সেই স্কুলত পঢ়িবলৈ পাইছে, সেইকণেই তাইৰ বাবে বহুত সুখ। তাৰ বাদে সিহঁতি বেলেগ সুখ একোৱেই পোৱা নাই। আমি যেনেকৈ ইয়াত খাদ্য খাওঁ, সিহঁতি সেইবোৰ খাবলৈ নাপায়। ঘৰত দাইল ভাত খাওঁতে জনমতি গৈছে। উৎসৱ পাৰ্বণ বুলিবলৈতো একো এটা নায়েই, গম পাৱ? তই যেনেকৈ মাহে মাহে টকা উৰুৱাইছ, লাগ বুলি ক'লে বস্তু এটা পাওঁ, সেইবোৰ মালতী জীয়েকে নাই পোৱা, জাননে তই? তোৰ যেনেকৈ বৰদিন পাতিবলৈ হেঁপাহ, তাইও তেনেকৈ বৰদিন পাতিবলৈ হেঁপাহ আছিল। তাকে মালতীয়ে মোক পইচা বিচাৰিছিলে। মই বোলো মালতী ক'লোঁ, বোলো পইচাটো নি পেলাই এনেই খৰচ কৰিব নালাগে, তাতকৈ আমাৰ ঘৰতে ইমান ডাঙৰকৈ উদযাপন কৰিম যেতিয়া তহঁতি মাৰে জীয়েৰে আমাৰ ঘৰলৈকে গুচি আহিবি। সেই বুলি কোৱাৰ কাৰণে সিহঁতি আহিছে। কিন্তু তই যে সিহঁতক এনেকুৱা ব্যৱহাৰ কৰিবি মই সপোনতো ভবা নাছিলোঁ পাই। তোৰ যেনেকৈ চখ পূৰাবলৈ মন যায়, অ'ত যাবলৈ মন যায়, ত'ত যাবলৈ মন যায়, তেনেকৈ মালতী জীয়েকৰো চখ পূৰাবলৈ মন যায়। তোৰ ওচৰত টকা আছে কাৰণে তই তোৰ চখ পূৰাব পাৰিছ, কিন্তু মালতীৰ ওচৰত টকাৰ অভাৱ কাৰণে তাই সেইবোৰ একো কৰিবলৈকে পোৱা নাই। কিন্তু মনটোতো তেহেঁতৰো যায়। আজি তোৰ দেউতাৰ ভাল কিবা চাকৰি এটা আছে কাৰণেহে যিটোকে মন যায় সেইটোকে কৰিবলৈ পাইছ, টকা উৰুৱাবলৈ পাইছ। কিন্তু দেউতাৰ যদি একো এটা নাথাকিলেহেঁতেন, তেতিয়াহ'লে সেই মালতীহঁতৰ নিচিনাকৈ আমিও থাকিব লগা হ'লহেঁতেন, লোকৰ ঘৰে ঘৰে হাজিৰা কৰি কৰি খাব লগা হ'লহেঁতেন। তেতিয়া যদি তোক এনেকৈ মানুহে ক'লেহেঁতেন, তোৰ কেনেকুৱা লাগিলহেঁতেন মনত? মানুহৰ মনত দুখ লগাকৈ একো কথাই ক'ব নাপায়। কিন্তু তই যে ইমান অহংকাৰী বুলি মই আজিহে গম পালোঁ দেই। তোৰ মনত মানে দুখীয়াবোৰ মানুহে নহয় নে কি? ধনীবোৰহে মানুহ। মানুহক দুখীয়া ধনী বুলি কেতিয়াও হাঁহিব নাপায়। আজি আমাক ভগৱানে দিছে কাৰণে আমাৰ হৈছে, যদি কাইলৈ ভগৱানে লৈ যায় তেতিয়াহ'লে আমিও লোকৰ ঘৰে ঘৰে হাজিৰা কৰি খাব লাগিব। এনেকুৱা মানুহক কেতিয়াও নাহাঁহিবি। হয় মা, মোৰ আচলতে ভুল হৈছিলে মা, মোক তুমি মাফ কৰি দিয়া, মাফ কৰি দিয়া মা। তই মোক মাফ খুজিব নালাগে, তই মালতী আণ্টিক আৰু মালতীৰ জীয়েককহে মাফ খোজ।
আণ্টি মোক আপুনি মাফ কৰি দিব আণ্টি আৰু তুমি মোক মাফ কৰি দিবা আচলতে মই তোমালোকক এনেকৈ ক'ব নালাগিছিলে মোৰ বৰ ডাঙৰ ভুল হ'ল মোক মাফ কৰি দিবা তোমালোকে আচলতে সকলো মানুহে সমান মই ধনী দুখীয়া বাচি পেলাই বৰ ডাঙৰ ভুল কৰিছিলোঁ মানুহৰ জীৱনলৈ কাৰ কেতিয়া কেনেকুৱা পৰিস্থিতি আহে কোনেও গম নাপায় সেইকাৰণে মানুহৰ পৰিস্থিতিক লৈ কেতিয়াও হাঁহিব নাপায় মই আজি এই কথাটো ভালদৰে উপলব্ধি কৰিছোঁ মালতী আণ্টি তুমি মোক মাফ কৰি দিবানে আণ্টি একো নাই দিয়া মাজনী একো নাই তুমিও সৰু ছোৱালী নহয় মই বুজি পাইছোঁ দিয়া একো নাই মই তোমাক বেয়া নাই পোৱা আৰু তুমিও মোক মাফ কৰি দিয়া আৰু আহা আজি আমি একেলগে বৰদিন আমাৰ ঘৰতে উদযাপন কৰিম একো নাই হ'ব দিয়া মই তোমাক বেয়া নাই পোৱা আহা আমাৰ লগতে বহিবা আহা আজি আমি সকলোৱে বৰদিন উদযাপন কৰিম ঠিক আছে বাৰু